নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ লাখ লাখ কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো কিমান তাৰিখে লাভ কৰিব সবিস্তাৰে জনাই দিছোঁ। তো নিউজ পৰ্টেলৰ ফালৰ পৰা আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে দ্য এনাউন্সমেণ্ট ডেট অফ দ্য 23 PM কিষাণ যোজনা ইনষ্টলমেণ্ট ৰিলিজ হেজ বিন আৰ্লি এণ্টিচিপেটেড বাই ক্ৰ'ৰ্ছ অফ ফাৰ্মাৰ ইন ইণ্ডিয়া। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে বেনিফিচিয়াৰিজ অফ দ্য PM কিষাণ স্কিম ৰিচিভ 2000 ইজ ইন ইচ অফ দ্য 3 ইনষ্টলমেণ্ট ইন এ ইয়াৰ। ইয়াৰ লগতে আৰু কোৱা হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিলিজ দ্য 22 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম অন March 13, 2026। PM কিষাণ 23 ইনষ্টলমেণ্ট ডেট এণ্ড টাইম। তো কেতিয়া লাভ কৰিব কৃষকসকলে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন, এই বিষয়ত কোৱা হৈছে বেছড অন দ্য পেটাৰ্ণ অফ প্ৰিভিয়াছ ইনষ্টলমেণ্ট ৰিলিজ দ্য PM কিষাণ 23 ইনষ্টলমেণ্ট ইজ এক্সপেক্টেড টু বি ৰিলিজ এৰাউণ্ড June-July 2026। However, the official date has not been announced yet। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে সেইসকল কৃষক এতিয়া PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। তো কৃষকসকলে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা চলিত জুন মাহত অথবা জুলাই মাহৰ প্ৰথমতে লাভ কৰিব। আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চলিত মাহৰ ভিতৰত বা অহা মাহৰ প্ৰথমতে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ আহিছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল NDA 3.0 চৰকাৰে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে NDA 3.0 চৰকাৰে কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে NDA 2.0 18.87 লাখ কৃষক লৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা। 2 নম্বৰত কৈছে 60,000তকৈ অধিক কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্য 26.19 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে ইতিমধ্যে NDA 2.0 চৰকাৰে। লগতে NDA 3.0 চৰকাৰ গঠন হোৱাৰ পিছত কৃষকসকলৰ বাবে এনেকুৱা কেইখনমান আপডেট প্ৰদান কৰিছে। ইয়াতে 1 নম্বৰত কৈছে ক্ষুদ্ৰ ৰূপান্তৰ কৃষকসকললৈ 11,000 টকাৰ আৰ্থিক সাহায্য। তো যিসকল কৃষকে খেতি বাতি কৰে, যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষক এতিয়া লাভ কৰিব প্ৰতি বছৰ 11,000কৈ টকা। অসম চৰকাৰে কৃষকসকলক 11,000কৈ টকা প্ৰদান কৰিব। 2 নম্বৰ লিখা আছে 10,000 কৃষক লৈ ট্ৰেক্টৰ ক্ৰয়ত 3 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদান। 3 নম্বৰত কৈছে ধান ক্ৰয়ত অতিৰিক্ত ৰাজ সাহায্য প্ৰদানৰ ব্যৱস্থাও কৰিব অসম চৰকাৰে। এতিয়া আপোনালোকক দিবলৈ আহিছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই চলিত মাহত নাপাব অৰুণোদয় আঁচনিৰ টকা। তো মহিলাসকলে অহা আগষ্ট মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো অসম চৰকাৰে কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।